সম্পূৰ্ণ মিছা তাৰমানে আপোনাৰ ঘটনাটো এনেকুৱা ধৰণৰ হৈছে তেওঁলোক কিবা বিশ্ব হিন্দু পৰিষদ আৰু কুটুম্ব সুৰক্ষা পৰিষদ বুলি তাৰমানে কুটুম্ব সুৰক্ষা পৰিষদৰ ৰাহুল ৰাভা বিশ্ব হিন্দু পৰিষদৰ নিপন দাস নৱজিত ৰাভা আৰু দুৰ্লভ পাটোৱাৰী এইকেইজন লোকে মোক যোৱা 22 জুলাইৰ পৰা হাৰাশাস্তি কৰি আছে তেওঁলোকে বিভিন্ন ধৰণৰ ভিডিঅ' আৰু মানে ফোন কলেৰে মোক ব্যতিব্যস্ত কৰিছে তেওঁলোকে যোৱা 22 জুলাইৰ পৰা আজি 8 আগষ্টলৈকে তেওঁলোকে মোক এনেদৰে ক'ৰবাৰ নিউজ মানে তেওঁলোকে পাব্লিছ কৰিব মোক ধন দাবী কৰিছে আৰু তেওঁলোকে মোক এনি টাইম মানে যিকোনো নম্বৰৰ পৰা ফোন কৰি থাকে ৰাতিপুৱা 4টা বজাতো ফোন কৰে আৰু মোক কোৱাৰ্টাৰটো আহি উপস্থিত হৈছে মই একচুৱেলি তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা ল'ম বুলিয়ে ভাবি আছিলোঁ যিহেতুকে প্ৰথমে তেওঁলোকে 22 জুলাইত এখন গাড়ী ধৰিছিলে বালি গাড়ী ধৰি পেলাই আমাৰ ষ্টাফক কোৱাৰ পিছত ষ্টাফে লৈ আহিলে গাড়ীখন কিন্তু আমি বিচাৰ খোচাৰ কৰোঁতে সেইখন গাড়ী আমি চালান পালোঁ চালান পোৱা গতিকে আমি সেইখন যাবলৈ দিলোঁ যিখনকে শুদ্ধ চালান আছিলে সেইখন গোৱালপাৰাৰ পৰা আহিছিলে গাড়ীখন হয় হয় অভিযোগ ওলাইছে আৰু যিটো চেনেলত তেওঁলোকে যিটো ভিডিঅ' কৰিছে সেইখন গাড়ীৰে মোৰ চালান আছে সেইখনেই গাড়ী হয় গতিকে সেইটো এটা অভিযোগ তাৰোপৰি তেওঁলোকে বেলেগ বেলেগ কিবা গাড়ী এনেকুৱা ধৰণৰ ভিডিঅ' কৰিছে কেতিয়া ক'ৰ ভিডিঅ' মই নাজানো কৰি পেলাই তেওঁলোকে মোক যিকোনো সময়তে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়ে ফোন কল কৰে কৰি পেলাই মোক লগ পাব বিচাৰে তেওঁলোকে চাহ পানী খাব বিচাৰে কিবা ধৰণৰ ধন দাবী কৰে এনেকুৱা ধৰণৰ মানে অভিযোগ মোক দিগদাৰ কৰি আছিলে গতিকে মই তেওঁলোকৰ কথাটোত মই গুৰুত্ব নিদিয়াৰ বাবে তেওঁলোকে মোৰ ওপৰত এই এলিগেশ্যন লগাইছে আৰু তেওঁলোকে যিকেইজন লোকৰ কথা কৈছে মই সেইকেইজন লোকক চিনি নাপাওঁ হয়তো কেইজন লোক ইয়াৰে হ'ব পাৰে স্থানীয় লোক মই ইমান ভালদৰে নাজানো তেওঁলোকৰ লগত মোৰ কোনো ধৰণৰ চিনা জনা নাই হয় 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 ধন সোমাবলগীয়াতো এনেকুৱা ধৰণৰ কোনো ব্যৱস্থাই নাই আপোনালোকে জানে বন্দাপাৰাত কি আছে আৰু বন্দাপাৰা এনেকুৱা এটা অঞ্চলত আমি যিমান ধৰণৰ কাম কৰি আছোঁ বিভিন্ন ধৰণৰ প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰতে হওক বিভিন্ন ধৰণৰ কাম কৰি আহি আছোঁ আৰু এইখিনি কামৰ বাহিৰেতো মই বিশেষ নাজানিম এইখিনি ইয়াৰ লোকৰ স্থানীয় লোকৰ অৱস্থাও ইমান ভাল নহয় যে কোনোবা লোকে মোটা ধন দিব পাৰিব তেনেকুৱাতো কোনো ব্যক্তিয়ে নাই আৰু তেওঁলোকে ইয়াৰ গাঁৱৰ ৰাইজে খেতি বাতি কৰি কিবাকে চলি আছে ইয়াতো কিছু মানে হাতীৰ উপদ্ৰৱো আছে আমি সেইখিনি বস্তু চকু দি থাকোঁ সেইখিনি বস্তুৰ ওপৰতে কাম কৰি আছোঁ গতিকে সেইটোৱে কথা আৰু মই ইয়াত নতুনকৈ মানে পষ্টিং পাইছোঁ গতিকে মই ইয়াতে কাম কৰি যাবলৈ চেষ্টা কৰিছোঁ ইয়াতে মই তেনেকুৱা ধৰণৰ গম পোৱা নাই যদি কিবা ধৰণৰ অভিযোগ থাকে আমাক দিলে হ'ল আমি যিখিনি বিভাগীয় কাৰ্য কৰি পেলাই আৰু আগতো মই তেনেদৰে কৰিছোঁ খৰাপাৰা গাধবুটাত আগতো মই তেনেকৈ দুবাৰ অভিযোগ পাই পেলাই তেনেকৈ মই মানে বালি সাঁচা আছিলে সেইবোৰ ধ্বংস কৰিছোঁ কিন্তু মই জনাত এতিয়া বৰ্তমান সেনেকুৱা ধৰণৰ কোনো চলি থকা নাই গতিকে আমি মাজে মাজে তেনেদৰে পেট্ৰলিং কৰোঁ আৰু এতিয়া জয়ন্ত মল্ল চৰকাৰৰ দিনত যিখিনি তেওঁলোকে মানে ষ্ট্ৰিক্ট একশ্যন ল'ব দিছে তাৰ আগৰ পৰাই মই একশ্যন লৈ আছোঁ এতিয়াও আমাৰ ইয়াত 24 ঘণ্টা গাড়ী চেকিং হয় আমাৰ ইয়াতে 24 ঘণ্টাই আমি গাড়ী মানে যিখিনি গাড়ী আমাৰ ৰেঞ্জেদি পাৰ হয় গোটেইখিনি চেক কৰি থাকোঁ গতিকে সেইখিনিৰ মাজত যদি কেতিয়াবা কিবা ওলাই আমি সেইখিনিও চকু দিবলৈ চাওঁ পোৱাত আমি যিখিনি কৰিব পাৰোঁ কৰি আছোঁ হয় হয় তেওঁলোকৰ মোৰ ওচৰত ফোন ৰেকৰ্ডিং আছে তেওঁলোকে মানে ভিডিঅ' কৰি কিবা ভিডিঅ' দি পেলাই মোক কৈছে আৰু তেওঁলোকে যে আপোনাৰ এগেইনষ্টত এইটো আমি নিউজত দিম আপুনি চাই ল'ব এনেকুৱা ধৰণৰ কথা তেওঁলোকে ধন দাবীয়ে কৰিছে তেওঁলোকে মোক বাৰে বাৰে তেনেকৈ ফোন কৰি থাকে যিটি নম্বৰৰ পৰা আৰু লগ পাব বিচাৰে আৰু এই কোৱাৰ্টাৰত উপস্থিত হয় ৰাতিপুৱা 4টা 5টা বজাত কোৱাৰ্টাৰত আহি তেওঁলোকে ধন নহয় আমি লেডিজ থাকোঁ কোৱাৰ্টাৰত সেইটো 22 জুলাই হয় হয় আমি মহিলা থকা কোৱাৰ্টাৰত আৰু ৰাতিপুৱা 7টা বজাৰ পৰা তেওঁলোকক যাবলৈ কোৱা হৈছে যে আপোনালোকে অফিচ টাইমত আহিব বন্দাপাৰাত আমাৰ যিটো ৰেঞ্জ অফিচ আছে ৰেঞ্জ অফিচত আহিব আপোনালোকে অফিচ টাইমত আমি তেতিয়া কথা পাতিম বুলি কোৱা হৈছে তথাপি তেওঁলোকে যোৱা নাছিলে সেইটো এটা তেওঁলোকে অভদ্ৰামী কৰিছে